আমি জুলাই মাহত প্ৰত্যেকখন কলেজতে আমাৰ মন্ত্ৰী বিধায়কসকলৰ উপৰিও কলেজৰ দ্বাৰা আমি একোখন এৱাৰনেছ প্ৰগ্ৰেম কৰিম জুলাই মাহত আৰু জুলাইত ফৰ্মবিলাকো যাব ফৰ্ম ডিস্ট্ৰিবিউচন হ'ব এৱাৰনেছো হ'ব কলেজৰ প্ৰিন্সিপালৰ ইমানে পাৱাৰ যে ফৰ্মখনত তেওঁ এটা সহি কৰিব লাগিব যে মোৰ কলেজত এই ছাত্ৰীগৰাকী পঢ়া হয় এবছৰৰ পিছত যেতিয়া ৰিনিউৱেল আহিব তেতিয়া তেওঁ আমাক ক'ব লাগিব যে এই কেইগৰাকী ছোৱালী স্কুলত বা কলেজত আহি আছে বাকি 10 গৰাকী এতিয়া আৰু আহা নাই তেওঁলোক ড্ৰপ আউট হৈ গ'ল সেই কথাখিনি কলেজৰ প্ৰিন্সিপাল গৰাকীয়ে প্ৰত্যেক বছৰত আমাক জনাব লাগিব কিন্তু কাটা বা নিদিয়াৰ তেওঁলোকৰ পাৱাৰ নাই যে মই তোক দিম মই তোক নিদিম আৰু কোনোবা যদি কলেজত ফৰ্ম নাযায়ও বা কোনোবা ছোৱালী যদি ফৰ্ম নাপায়ও নিযুত মইনা বুলি আমি এটা পোৰ্টেল কৰিম পোৰ্টেলত ফৰ্মখন থাকিবই গতিকে কোনোবাই যদি কলেজত ফৰ্মখন যোৱা নাই পোৰ্টেলৰ পৰা ফৰ্মখন ডাউনলোড কৰি তেওঁলোকে ফৰ্মখন স্বয়ংক্ৰিয়ভাৱেও ফিলআপ কৰিব পাৰিব তাৰ ব্যৱস্থাটা আমি ৰাখিম যাতে কলেজৰ প্ৰিন্সিপালৰ ওপৰতে এই আঁচনিটো ডিপেন্ডেন্ট নহয় যি একাউন্ট তেওঁলোকে দিয়ে আমাৰ পোৰ্টেলৰ পৰা ওলাই যাব যেনেকৈ অৰুণোদয়ত বিভিন্ন বেংক আছে কাৰোবাৰ ষ্টেট বেংক আছে কাৰোবাৰ UBI আছে যি তেওঁলোকে যিটো একাউন্টে ফৰ্মখনত লিখি দিয়ে সেইটো একাউন্টে আমি মানি লম গতিকে আমি কোনো বেংক সিলেক্ট নকৰো